নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দেৱ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ জনপ্ৰিয় লেখিকা মৌচুমী বড়িৰ এখনি সুন্দৰ উপন্যাস মনৰ নিজানতৰ পঞ্চম খণ্ড। অৱশেষত বহুতো ভাবি গুণি বিক্ৰমে কাকলিক স্কুল খোলাৰ সিদ্ধান্তটো জনালে। লি, মই ঘৰতে প্লে স্কুল এখন খোলাৰ কথা ভাবিছোঁ। ইতিমধ্যে মই গুৱাহাটীৰ মূল স্কুলৰ লগত কথা পাতিছোঁৱেই। তুমি তাতে ব্যস্ত হৈ থাকিব পাৰিবা। তুমি চাকৰি কৰিব বিচাৰিছা বুলিছিলা নহয়? বিক্ৰমে কাকলিক ক'লে। বিক্ৰমৰ কথা শুনি কাকলিৰ আচৰিত হোৱাৰ পাল। আনন্দ মিশ্ৰিত কণ্ঠৰে তাই কৈ উঠিল, ঘৰতে প্লে স্কুল? কেনেকৈ খোলেনো বিক্ৰম? মোক বুজাই দিয়া না। টিচাৰ কিমান হ'ব? কেনেকৈ লোৱা হ'ব? কাকলিয়ে উৎকণ্ঠাৰে সোধে। লি, লাহে লাহে সকলো গম পাবা। প্ৰথমে মোক যাৱতীয় কামখিনি কৰি ল'বলৈ দিয়া। বিক্ৰমৰ কথা শুনি কাকলি বেছ সুখী হয়। তাই আনন্দৰে কৈ উঠে, ঠিক আছে বাৰু, মোৰ আৰু এটা প্ৰস্তাৱ আছিল বিক্ৰম। কোৱা। আগতে খং নকৰোঁ বুলি কোৱা। নকৰোঁ বাৰু। মই যে এতিয়াও আণ্ডাৰ গ্ৰেজুৱেট হৈ আছোঁ। মোৰ লাজ লাগে বিক্ৰম। মই ভাবিছোঁ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত নাম লগাই লওঁ। চাকৰিও কৰা হ'ব, ডিগ্ৰীটোও লোৱা হ'ব। বৰ ভয় হয় লি। তোমাক লৈ মই সঁচায়ে মাজে মাজে সংশয়ত ভুগোঁ। তুমি চাকৰি কৰিব বিচৰাটো মই অন্তৰৰ পৰা বিচৰা নাছিলোঁ লি। কিন্তু তুমি মোক মৰমেৰে আবদাৰ কৰিছা। না কৰিবলৈও বেয়া পাইছোঁ। সেয়ে ঘৰতে প্লে স্কুল এখন খোলাৰ বন্দবস্ত কৰিছোঁ, যাতে তুমি ঘৰত থাকিয়ে চাকৰি কৰিব পাৰা। তুমিচোন এতিয়া পঢ়িবও বিচাৰিছা। কিন্তু তুমি পঢ়িবলৈ গৈ বিভিন্ন ধৰণৰ বন্ধু বান্ধৱ লগ পাবা, যিখিনি কথাই মোক যে অশান্তি দিয়ে। মনতে কথাখিনি জুকিয়াই বিক্ৰমে কাকলিৰ মুখলৈ গহীন হৈ অলপ দেৰি চাই ৰয়। কাকলিৰ প্ৰস্তাৱৰ কোনো উত্তৰ নিদিয়াকৈ কৈ উঠে, অফিচৰ বেগটো দিয়া। কাকলিয়ে শোৱা কোঠাৰ পৰা অফিচৰ বেগটো লৈ আহি বিক্ৰমক দিয়ে। যাওঁ বুলি কৈ বিক্ৰম ওলাই যায়। বিক্ৰমৰ গহীন মুখখন দেখি কাকলিৰ অলপ ভয়েই লাগে। কি মানুহ এইজন, একো উত্তৰ নিদিলে যে। কাকলিয়ে ভাবি ভাবি ঘৰৰ কামত ধৰে। ইফালে বিক্ৰমে অফিচত বহি পত্নী লিৰ কথাই ভাবি থাকিল। মই এজনী সুন্দৰী পত্নী বিচাৰিছিলোঁ, যিগৰাকী পত্নীৰ মুখখন চাই ক'ৰবাৰ পৰা অহাৰ পাছত মোৰ সকলো দুখ ভাগৰ আঁতৰি যাব। লিৰ মাজত মই সেইখিনি পাইছোঁ। কিন্তু নাজানো, মোৰ সংশয় হয়, মোৰ পত্নী মোৰ হাতৰ মুঠিৰ পৰা আঁতৰি গ'লেই যেন আন কাৰোবাৰ হৈ যাব। তাই ধুনীয়া পাবেই আনে তাইৰ ওপৰত চকু দিব বুলিও মোৰ চিন্তা হয়। কেতিয়াবা এনেকুৱাও লাগে তাই মোতকৈ বয়সত বহু সৰু। মনৰ চঞ্চলতা সামৰিব নোৱাৰি তাই মোৰ পৰা হেৰাই যাব নেকি? কথাবোৰ ভাবি ভাবি বিক্ৰমে অলপ অস্থিৰ অনুভৱ কৰিলে। মনৰ অস্থিৰতাখিনি আঁতৰাবলৈ বিক্ৰমে এটা চিগাৰেট জ্বলালে। চিগাৰেটৰ ধোঁৱা উৰুৱাই থাকোঁতেই বন্ধু অমল আহি ওলালহি। কিবা চিন্তা কৰি থকা যেন লাগিছে? অমলে সোধে। নাই, কিনো চিন্তা আৰু, অফিচৰ কামবোৰত চিন্তা থাকেই দেখোন অমল। বিক্ৰমে হাঁহি কয়। সমস্যাবোৰ কাৰোবাক খুলি ক'লে মন পাতল হয় বিক্ৰম। কাকলিৰ লগত আকৌ কিবা লাগিছ নেকি? নাই লগা, কিন্তু তাই চাকৰি কৰিব বিচাৰে, ডিগ্ৰীটো কমপ্লিট কৰিব বিচাৰে। সেইটোনো কি সমস্যা হ'ল? ভালহে তাই চাকৰি কৰিলে। গ্ৰেজুৱেশ্যন ল'লে তোৰ নিজৰে ভাল লাগিব চাবি। তাকে লৈ চিন্তাত পৰিব লগা কিটো আছে? নাই নাই, চিন্তা কৰা নাই, চব ঠিকে আছে। বিক্ৰমে জোৰকৈ মুখৰ হাঁহি এটা সানি কয়। নাই, কিছুমান কথা কাৰো লগত শ্বেয়াৰ কৰা নাযায়। বিক্ৰমে ভাবে। ব'ল বাহিৰত চাহ একাপ খাওঁগৈ, অমলে কয়। অমললৈ চিগাৰেট এটা আগবঢ়াই বিক্ৰমে প্ৰতি উত্তৰ দিয়ে, ব'ল। বিক্ৰম অফিচৰ পৰা অহাৰ পিছত সেইদিনাও কাকলিয়ে বিক্ৰমে ভালপোৱা ধৰণেৰে শাৰী পিন্ধি, বিক্ৰমে ভালপোৱা বস্তু ৰান্ধি বিক্ৰমৰ পৰিচৰ্যা কৰে। ৰাতি শোৱাৰ পৰত কাকলিক বুকুত সুমুৱাই বিক্ৰমে কৈ উঠে, তুমি যে আজি দিনত প্ৰস্তাৱটো দিছিলা, মোৰো কেইটামান চৰ্ত আছিল। কি চৰ্ত বিক্ৰম? তুমি ডিগ্ৰীটো কমপ্লিট কৰিলে মোৰো খুব ভাল লাগিব লি। মোৰ চৰ্তটো হৈছে তুমি ক্লাছ কৰিবলৈ যাব পাৰিবা, কিন্তু কাৰো সৈতে বন্ধুত্ব কৰিব নোৱাৰিবা। বিক্ৰমে লাহেকৈ ক'লে। বিক্ৰমৰ কথা শুনি
কাকলি অলপ দেৰি নিমাতে থাকিল। তাৰ পাছত ক'লে, সেইটো আকৌ কেনেকুৱা কথা? কিয় বিক্ৰম? তুমিওচোন স্কুল কলেজ বিশ্ববিদ্যালয়ত পঢ়ি আহিলা। কাৰো লগত বন্ধুত্ব হোৱা নাছিল নেকি তোমাৰ? সেইবোৰ কথা বেলেগলি। এতিয়া তুমি বিবাহিতা, মোৰ পত্নী। তুমি কাৰোবাৰ সৈতে বন্ধুত্ব ৰখাটো মই নিবিচাৰোঁ। কাকলিৰ মূৰটো যেন উত্তলি উঠিল। তথাপি বহুত ধৈৰ্য ধৰি খংটো সামৰিলে তাই। বিক্ৰমৰ বাহুবন্ধনৰ পৰা ওলাই আহি সোণমানুৰ ফালে মুখ কৰে কাকলিয়ে। পত্নী পত্নী বুলি কিমান কৈ নাথাকে। জীৱনত অকল তেওঁৱেই যেন বিয়া পাতিছে। কেনেকুৱা আচৰিত মানুহ এইজন। কাৰো সৈতে বন্ধুত্ব কৰিবলৈ মোক বাৰণ কৰিছে। ঘৰতে স্কুলখন খুলি দিব বিচাৰিছে, যাতে মই ঘৰৰ সীমাৰ পৰা বাহিৰলৈ যাব নোৱাৰোঁ। মোৰ আৰু বুজি পাবলৈ বাকী আছেনে? লি, কি ভাবিছা? এইবুলি কৈ বিক্ৰমে পুনৰ লিক নিজৰ কাষলৈ মাতে। হঠাতে কাকলিৰ নিজৰ সিদ্ধান্তৰ কথা মনলৈ আহে আৰু নিজৰ খংমোৱা মনটোক তৎক্ষণাত সলনি কৰি লয় আৰু সুনিপুণ অভিনেত্ৰীৰ দৰে বিক্ৰমৰ চকুলৈ চাই উঠে। হ'ব, তোমাৰ চৰ্ত মই মানি লৈছোঁ বিক্ৰম। তুমি যেনেধৰণে ভাল পোৱা মই তাকেই কৰিবলৈ ৰাজি আছোঁ মোৰ সোণ।